পোৱালি হোৱাৰ সময়ত জল নসৰা অন্য পশুতকৈ গৰু ম'হৰ ক্ষেত্ৰত বেছিকৈ দেখা পোৱা যায়। ভ্ৰূণ গৰ্ভাশয়ৰ বেৰত ফেটেল মেমব্ৰেনৰ সহায়ত লাগি থাকে। এনেদৰে লাগি থকা অৱস্থাত ঠাইডোখৰ প্লেচেণ্টম বুলি কোৱা হয়। তাৰে মাকৰ ফালৰ অংশটোক কাৰংকল আৰু ভ্ৰূণৰ ফালৰ অংশটোক কটিলেডন বুলি কয়। এনে ধৰণৰ সংযুক্ত অংশৰ সংখ্যা গৰু ম'হৰ ক্ষেত্ৰত প্ৰায় 100ৰ পৰা 125ৰ ভিতৰত। এই সংযুক্ত অংশসমূহৰ কাম হৈছে ভ্ৰূণক পুষ্টি যোগান ধৰাত সহায় কৰা। ভ্ৰূণ গৰ্ভাশয়ৰ ভিতৰত দ্ৰুততাৰে বাঢ়িবলৈ আৰম্ভ কৰে আৰু গৰ্ভাৱস্থাৰ শেষত পোৱালি প্ৰসৱ হোৱাৰ 6 পৰা 24 ঘণ্টাৰ ভিতৰত প্লেচেণ্টা স্বাভাৱিকভাৱে সম্পূৰ্ণৰূপে বাহিৰলৈ ওলাই আহে। প্লেচেণ্টা সম্পূৰ্ণৰূপে বাহিৰলৈ ওলাই অহাটো অত্যন্ত গুৰুত্বপূৰ্ণ। কোনো কাৰণত যদি কাৰংকল আৰু কটিলেডনৰ কিছু অংশ ওলাই নাহি ভিতৰত থাকি যায়, তেতিয়া সংক্ৰমণ হোৱাৰ সম্ভাৱনা অত্যন্ত বেছি। প্লেচেণ্টা সম্পূৰ্ণৰূপে ওলাই নহা ক্ৰিয়াটোক কোৱা হয় ৰিটেনশ্যন অৱ প্লেচেণ্টা (ROP). ROP হোৱাৰ কাৰণ হৈছে গৰ্ভাশয়ৰ মাংসপেশীৰ সুচাৰুৰূপে সংকোচন আৰু প্ৰসাৰণৰ অভাৱ, সংক্ৰমিত আৰু উখহি যোৱা প্লাজেণ্টম। এনে অৱস্থাত সংক্ৰমিত আৰু উখহা প্লেচেণ্টা যোনি দ্বাৰেদি আহি বাহিৰত ওলমি থাকে। ধূলি বালিৰ আৰু গোবৰৰ সংস্পৰ্শলৈ আহিলে গৰ্ভাশয়ত সংক্ৰমণৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত পশুটিৰ মেট্ৰাইটিছ, এণ্ডোমেট্ৰাইটিছ আৰু পায়মেট্ৰা হোৱাৰ আশংকা বাঢ়ে আৰু লগতে ভৱিষ্যত বংশবৃদ্ধিত বাধাৰ সৃষ্টি কৰিব পাৰে। বৰ্তমান ROP চিকিৎসাৰ বাবে 2টা পদ্ধতি আছে: হাৰম'নেল থেৰাপি, হাতৰ সহায়েৰে প্লেচেণ্টা বাহিৰলৈ উলিয়াই অনা। এই 2টা পদ্ধতিতে প্লেচেণ্টা সম্পূৰ্ণৰূপে উলিওৱা সম্ভৱ নহয়। হাৰম'নেল থেৰাপিয়ে কেৱল গৰ্ভাশয়ৰ মাংসপেশীৰ সংকোচন প্ৰসাৰণত সহায় কৰে, কিন্তু উখহি যোৱা প্লেচেণ্টাম সংকুচিত কৰাত সহায় নকৰে। এনে ক্ষেত্ৰত হাতেৰে প্লেচেণ্টা উলিয়াই অনা বা জল সৰোৱা দৰকাৰী হৈ পৰে। হাতেৰে প্লেচেণ্টা উলিয়াই অনা পদ্ধতি যুক্তিপূৰ্ণ নহয়, কাৰণ এই পদ্ধতিত গৰ্ভাশয়ত ক্ষত, ৰক্তপাত আৰু সংক্ৰমণ হোৱাৰ সম্ভাৱনা খুবেই বেছি। প্লেচেণ্টাৰ কিছু অংশ যদি ভিতৰতে থাকি যায়, সেইখিনি দৰৱ দি ভিতৰতে নষ্ট কৰা হয়। হাতেৰে প্লেচেণ্টা উলিওৱা অতিশয় পৰিশ্ৰমযুক্ত আৰু যথেষ্ট সময় খৰচী। সেয়ে বৰ্তমান সময়ৰ আৱশ্যকতা হৈছে এনে এটা উপায় যাৰ সহায়ত কম সময়তে আৰু কম পৰিশ্ৰমৰেই হাত নলগোৱাকৈ এইখিনি কাম কৰিব পাৰি। ইনটাছে আগবঢ়াইছে ভাৰতৰ সৰ্বপ্ৰথম সমন্বিত আৰু পৰিশ্ৰমবিহীন ROP চিকিৎসা, ৰপিটাছ। ৰপিটাছ এক আয়ুৰ্বেদিক গৰ্ভাশয়ৰ ভিতৰত দিব পৰা ঔষধ। ৰপিটাছে প্লেচেণ্টা সম্পূৰ্ণৰূপে এৰাই অহাত সহায় কৰে আৰু যাদুৰ দৰে কাম কৰে। ৰপিটাছ গৰ্ভাশয়ৰ ভিতৰত নিমিষতে গলি যায়, কটিলেডন আৰু কাৰাংকুলৰ আয়তন কমায়, লগতে গৰ্ভাশয়ৰ মাংসপেশীৰ সংকোচন প্ৰসাৰণ বঢ়ায়। ইয়াৰ উপৰিও ৰপিটাছে বিষ কমায়, এণ্টিছেপ্টিক আৰু ছেডেটিভ হিচাপেও কাম কৰে। 5বিধ শক্তিশালী গছৰ পৰা তৈয়াৰ কৰা হৈছে ৰপিটাছ: কুৱেকাছ ইনফেক্টৰিয়া, মেন্থা পিপেৰিটা, টাংকানচাৰ আৰু কাৰ্কিমা লংগায়ে প্লেচেণ্টালৈ যোৱা ৰক্তনলীক বাধা দি ফুলা ৰপিটাছত থকা, আৰু টাংকাচাৰে চিচাম্প্লাজপৰিৰা গৰ্ভাশয়ৰ সংকোচন আৰু প্ৰসাৰণ বঢ়ায়। কাৰ্কিমা লংগা আৰু টাংকানচাৰে এণ্টিছেপ্টিক আৰু এণ্টিবেক্টেৰিয়েল হিচাপেও কাম কৰে। ROP চিকিৎসাত ৰপিটাছৰ উল্লেখযোগ্য বৰঙণি:
হাত নলগোৱাকৈ প্লেচেণ্টা সম্পূৰ্ণৰূপে ওলোৱাত সহায়। সকলো সমস্যাৰ সমাধান হৈছে ৰপিটাছ। ৰপিটাছৰ 4টা টেবলেটৰ লগতে পোৱা যায় এযোৰ সম্পূৰ্ণ দৈৰ্ঘ্যৰ হেণ্ড গ্লোভছ। ৰপিটাছ দিব লাগিব গৰ্ভাশয়ৰ ভিতৰত। ৰপিটাছ ROP প্ৰতিকাৰৰ বিশেষজ্ঞ।